নষ্ট হোৱা সিৰিয়াত আকৌ প্ৰতিশোধৰ যুদ্ধ হয় আকৌ প্ৰতিশোধৰ জুইত দগ্ধ হৈছে সিৰিয়া আক্ৰমণ প্ৰত্যাক্ৰমণত আকৌ অস্থিৰ হৈ পৰিছে সিৰিয়াৰ পৰিস্থিতি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি গুৰুত্বপূৰ্ণ খবৰ ভয়ানক আক্ৰমণ প্ৰতিশোধৰ এই ভয়ানক আক্ৰমণ প্ৰাণঘাতী আক্ৰমণ আৰু এই প্ৰাণঘাতী আক্ৰমণত যোৱা 3টা দিনত 2000 লোকৰ মৃত্যু 2000 লোকক বাছি হত্যা কৰা হৈছে সিৰিয়াৰ বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বাছি হত্যা কৰিছে 2000 লোকক যোৱা 3 দিনত ধাৰাবাহিক ৰূপে হত্যাযজ্ঞ চলিছে সিৰিয়াত যি সিৰিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি বাছাৰ আল আসাদে ক্ষমতাচ্যুত হ'বলগীয়া হৈছিল বিদ্ৰোহীৰ আক্ৰমণত নতশিৰ হৈ পলায়ন কৰিবলগীয়া হৈছিল দেশান্তৰিত হ'বলগীয়া হৈছিল বাছাৰ আল আসাদ আৰু সেই বাছাৰ আল আসাদৰ সমৰ্থকৰ ওপৰত এতিয়া জপিয়াই পৰিছে বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ যি সময়ত বিদ্ৰোহীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি দেশান্তৰিত হ'বলগীয়া হৈছিল বাছাৰ আল আসাদ আৰু সেই বিদ্ৰোহীয়ে বাছাৰ আল আসাদৰ দেশান্তৰিত হোৱাৰ পিছত চৰকাৰ গঠন কৰিলে আৰু সেই চৰকাৰী সুৰক্ষা কৰ্মীৰ ওপৰত বাছাৰ আল আসাদৰ সমৰ্থকে এটা আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আৰু সেই আক্ৰমণত প্ৰায় 70 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল সৰকাৰি বাহিনী বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সুৰক্ষা কৰ্মী প্ৰায় 70 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ প্ৰতিশোধ লবৰ বাবে এতিয়া বাছাৰ আল আসাদৰ সম্প্ৰদায় নিষেধ কৰাৰ বাবে উঠি পৰি লাগিছে শাসকীয় পক্ষ এটাৰ পিছত আনটো এনে ধৰণৰ ঘটনা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে হত্যাযজ্ঞ বৰ্তমান ধাৰাবাহিক ৰূপত চলিছে সিৰিয়াত পশ্চিম এছিয়াত ইয়াকে লৈ এতিয়া উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে যি ৰক্তক্ষয়ী সংঘাত ডিসেম্বৰ মাহত যোৱা বৰ্ষৰ ডিসেম্বৰ মাহত সেই ৰক্তক্ষয়ী সংঘাতৰ পিছতে বাছাৰ আল আসাদে ক্ষমতাচ্যুত হৈ দেশান্তৰিত হ'বলগীয়া হৈছিল আকৌ যেন পুনৰ মূৰ দাঙি উঠিছে সেই ৰক্তক্ষয়ী সংঘাতে পুনৰ মূৰ দাঙি উঠিছে দীৰ্ঘদিন ধৰি গৃহযুদ্ধত বিধ্বস্ত হৈ পৰা সিৰিয়াত আৰু যি সিৰিয়াত এতিয়া আসাদৰ আল হোৱাইট সম্প্ৰদায়ক নিষেধ কৰাৰ অভিযান চলাইছে প্ৰতিশোধৰ যুদ্ধত নামি পৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখন মুঠৰ ওপৰত বাছাৰ আল আসাদৰ সমুদায় সম্প্ৰদায়ক নিষেধ কৰাৰ এক যেন অভিযান এই মুহূৰ্তত চলাইছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে উল্লেখযোগ্য যে সিৰিয়াৰ অন্তৰ্বৰ্তী চৰকাৰৰ নিৰাপত্তা বাহিনীৰ সৈতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমি জনাইছো এই মুহূৰ্তত সেই খবৰ আপোনাক সিৰিয়াৰ অন্তৰ্বৰ্তী চৰকাৰৰ নিৰাপত্তা বাহিনীৰ সৈতে প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ সমৰ্থকসকলৰ মাজত এই তুমুল সংঘৰ্ষ এতিয়া তীব্ৰ পৰ্যায় পাইছেগৈ যোৱা ডিসেম্বৰ মাহত আসাদ চৰকাৰক উৎখাত কৰি দামাস্কাছ দখল কৰিছিল বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল শাম আৰু তেওঁলোকৰ সহযোগী জৈশ আল ইজ্জাৰ যৌথ বাহিনীয়ে দামাস্কাছ দখল কৰিছিল আৰু দামাস্কাছ দখল কৰাৰ পিছতে তেওঁলোকে চৰকাৰ গঠন কৰিছিল সেই বিদ্ৰোহীয়ে চৰকাৰ গঠন কৰিছিল আৰু সেই বিদ্ৰোহীৰ যিসকল যোদ্ধা আছিল সেই সকল যোদ্ধা পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ সেনা বাহিনীত অন্তৰ্ভুক্ত হৈছে সিৰিয়াত সেই ৰক্তক্ষয়ী সংঘাতৰ বলি হৈছে বৰ্তমান আল হোৱাইট নামৰ এটা সংখ্যালঘু সম্প্ৰদায় এই আল হোৱাইট সম্প্ৰদায়ৰে নেতা আছিল বাছাৰ আল আসাদ আৰু সেই আল হোৱাইট নামৰ সংখ্যালঘু সম্প্ৰদায়টোক এতিয়া টাৰ্গেট কৰি লৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আৰু ধাৰাবাহিক ৰূপে যোৱা কেইটামান দিনত সেই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবে এনেদৰে উঠি পৰি লাগিছে বৰ্তমান অন্তৰ্বৰ্তীকালীন চৰকাৰখন উল্লেখযোগ্য যে উপকূলৱৰ্তী লাটাকিয়া আৰু টাৰ্টুছ অঞ্চলৰ বাসিন্দা এইসকল আল হোৱাইট সম্প্ৰদায়ৰ লোক অভিযোগ অনুসৰি এইসকল লোকক পৰিচয় পত্ৰ চাই এজনকৈ হত্যা কৰিছে বৰ্তমানৰ চৰকাৰখনে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বাছি আল হোৱাইট সম্প্ৰদায়ৰ লোকক পৰিচয় পত্ৰ চাই এফালৰ পৰা হত্যা কৰি গৈছে আৰু যে নেকি যোৱা 3টা দিনত 2000 লোকক হত্যা কৰিছে এই লোকসকলৰ বসতি অঞ্চলৰ পথত পৰি থকা মৃতদেহৰ হাৰি পৰিলক্ষিত হৈছে এই যি বসতি প্ৰধান অঞ্চল ইতিমধ্যে আমি উল্লেখ কৰিছো উপকূলৱৰ্তী লাটাকিয়া আৰু টাৰ্টুছ অঞ্চলত এতিয়া ৰাজপথত হাৰি মৃতদেহ পৰি আছে আনকি মৃতদেহ
লবলৈও কাকো আহিবলৈ দিয়া হোৱা নাই আত্মীয় স্বজন কাকোৱে মৃতদেহ নিয়াত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৰাজপথতে পৰি ৰৈছে শাৰী শাৰী দমদম মৃতদেহ এনেকুৱা এটা অভাৱনীয় অবৰ্ণনীয় পৰিস্থিতিয়ে বৰ্তমান বিৰাজ কৰিছে সিৰিয়াত আনহাতে যি এই আলাৱাইট নামৰ যেটো সম্প্ৰদায় আলাৱাইট যি আসাদৰ সম্প্ৰদায় এই সম্প্ৰদায়টোত প্ৰায় 12% দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 12% এই সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে সিৰিয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি আসাদৰ আমোলত এই আলাৱাইট সকল যথেষ্ট ক্ষমতাশালী হৈ উঠিছিল যেতিয়া ৰাষ্ট্ৰপতি হিচাপে দায়িত্বত আছিল বাছাৰ আল আসাদ তেতিয়া তেওঁলোকৰ এই সম্প্ৰদায়টো যথেষ্ট ক্ষমতাশালী হৈ উঠিছিল আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী আমি পুনৰ জনাইছো এই আলাৱাইট সম্প্ৰদায়ৰে সদস্য আছিল গতিকে আসাদৰ সম্প্ৰদায়ক হত্যা কৰাৰ চেষ্টা চলা বুলি অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে আৰু ইতিমধ্যে 3 দিনৰ এই সংঘৰ্ষত 2000 লোকৰ প্ৰাণহানিয়ে আসাদৰ আলাৱাইট সম্প্ৰদায়ক সম্পূৰ্ণৰূপে নিষেধ কৰাৰ যেন অভিযানত নামি পৰিছে বৰ্তমান অন্তৰ্বৰ্তীকালীন সৰকাৰখন আৰু এনেদৰে এতিয়া পুনৰ ৰক্তাক্ত এটা পৰিস্থিতিয়ে বিৰাজ কৰিছে সিৰিয়াত আমি পুনৰ জনাইছো সিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ সমৰ্থনত ওলাই আহিছিল একাংশ যোদ্ধা একাংশ সমৰ্থক আৰু সেই যোদ্ধাই বিগত সপ্তাহৰ বৃহস্পতিবাৰে বৰ্তমানৰ চৰকাৰৰ নিৰাপত্তা বাহিনীৰ ওপৰত এটা ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল যোৱা ডিসেম্বৰ মাহৰ পৰা এই পৰ্যন্ত এই সময়লৈকে এয়া হৈছে বৃহৎ এটা আক্ৰমণৰ ঘটনা হিচাপে বিবেচিত হৈছে যোৱা বৃহস্পতিবাৰৰ আক্ৰমণ বাছাৰ আল আসাদৰ সমৰ্থকৰ বা যোদ্ধাৰ আক্ৰমণ চলিছিল বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নিৰাপত্তা বাহিনীৰ ওপৰত আৰু যি আক্ৰমণত প্ৰায় 70 জনকৈ সেনাৰ মৃত্যু হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ 70 জনকৈ সেনাৰ মৃত্যু হোৱা তাৰ প্ৰতিশোধ লবৰ বাবে এতিয়া এনেদৰে বাছাৰ আল আসাদৰ সম্প্ৰদায় আলাৱাইটৰ ওপৰত জপিয়াই পৰিছে য'ত বাছি যোৱা 3টা দিনত 2000 লোকক হত্যা কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আৰু এনেদৰে পুনৰ এক ৰক্তক্ষয়ী সংঘাত দেখিবলৈ পোৱা হৈছে সিৰিয়াত গৃহযুদ্ধত বিধ্বস্ত সিৰিয়াত পুনৰ এনেদৰে ৰক্তাক্ত পৰিস্থিতি ৰক্তক্ষয়ী সংঘাতক লৈ সমগ্ৰ পশ্চিম এছিয়াতে উত্তেজনা এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে লাইভৰ পৰা বিদায় লৈছো